নমস্কাৰ, মই নিকিত। মোৰ চেনেললৈ আপোনাক সকলোকে স্বাগতম জনালোঁ। মোৰ চেনেলটোৰ নাম হৈছে আছামিজ কাৰ্ছ ইনফো। আজি আপোনালোকৰ ওচৰত ছেকেণ্ড হেণ্ড গাড়ী কিনিবলৈ যাওঁতে আমি কি কি চাব লাগে, সেই টপিকটোৰ ওপৰতে মই সৰুকৈ এটা ভিডিঅ' বনাইছোঁ, যাতে আপোনালোকে কেতিয়াবা গাড়ী কিনিব গ'লে আপোনালোকৰ সুবিধা হয়, সহায় হয়। গতিকে বেছি লাম্বা নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যেতিয়া আমি দেখোঁ, আমি ৰৈ আছোঁ ক'ৰবাত যাব লৈছোঁ, দেখোঁ যে কোনোবাই নতুন গাড়ী এখন আমাৰ সন্মুখেদি লৈ গৈ আছে। আমিও আমাৰ মনলৈও কেতিয়াবা আহে যে মোৰো যদি এনেকুৱা এখন গাড়ী থাকিলে হয়, বা মই এনেকুৱা এখন গাড়ী লৈ ময়ো ফুৰিব গ'লোঁ হয়। কিন্তু তেতিয়া আকৌ আমাৰ মনলৈ আকৌ এটা কথাও আহে যে নতুন এখন গাড়ী কিনিবলৈ যদি ডাউন পে'মেণ্ট লাগিব, ফাইনেন্স কৰাৰ পিছত EMI দিব লাগিব, EMI কিমান আহিব, সেইখিনি চাব যাওঁতে নিজৰ ইনকামটো চাব লাগে। গতিকে আমি গাড়ী কিনাৰ কথাটো বাদ দিওঁ। তাৰপিছতো বহুতে আকৌ ছেকেণ্ড হেণ্ড গাড়ী এখন ল'বলৈ বিচাৰ কৰে। কিন্তু তাৰপিছতো বহুতক সোধে যে মই গাড়ীখন ল'ম যে নল'ম, কোনখন গাড়ী ভাল হ'ব, যে মই যোনখন গাড়ী ল'ব যাম সেই গাড়ীখন আগৰ মালিকজনে কিয় বিকিব লৈছে, যে বেয়া যদি মই কিয় লওঁ গাড়ীখন, আৰু যদি ভাল হৈ আছে যে আগৰ মালিকজনে কিয় বিকিব। গতিকে সেই টপিকটোৰ ওপৰতে মই সৰুকৈ ভিডিঅ'টো বনাইছোঁ, যে আপোনালোকে চাব। যদি চাই ভাল পায় আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি বেয়া পায় আপোনালোকে ডিছলাইক কৰিব। প্ৰথম কথাটো হ'ল কি, আপোনালোকে সেই গাড়ীখন আগে চাব যোনখন গাড়ী বজাৰত পাৰ্টছবিলাক এভেইলেবল থাকে। যে মই এখন গাড়ী ল'লোঁ, যে মাৰ্কেটত পাৰ্টছেই নাই, মই গাড়ীখন লোৱাৰ পিছত যে ঘূৰি ফুৰিছোঁ পিছত পাৰ্টছ নাই। গতিকে সেই গাড়ীখন আপোনালোকে নল'ব। যোনখন গাড়ী বজাৰত পাৰ্টছ পোৱা যায়, বা আপোনালোকৰ ঘৰৰ আশে পাশে যিটো ডিলাৰ আছে বা দোকান আছে তাৰ পৰা পাৰ্টছখিনি পোৱা যায়, এভেইলেবল থাকে, সেই গাড়ীখন আপোনালোকে ল'ব। আৰু ছেকেণ্ডটো হ'ল ছেকেণ্ড হেণ্ড গাড়ী এখন যেতিয়া ল'ব যাব, আপোনালোকে মন কৰিব গাড়ীখনৰ যাতে 1 বছৰ 1.5 বছৰৰ ভিতৰৰ পৰা 3.5 বছৰৰ ভিতৰৰ গাড়ীখন হয়। আৰু সেই গাড়ীখনৰ কিলোমিটাৰটো চলে 50,000 পৰা 50, 60, 80 এইটোৰ ভিতৰতে আপুনি সেই গাড়ীখন কিনিব চেষ্টা কৰিব। এইখন গাড়ী কেতিয়াও নিকিনিব যোনখন 1 লাখ 1.5 লাখ কিলোমিটাৰ অলৰেডি চলি গ'ল। সেই গাড়ীখনৰ মানে যোনটো বিল্ড কোৱালিটি থাকে বা ইঞ্জিনৰ যোনটো শক্তি থাকে, সেই শক্তিটো প্ৰায় নাইকিয়া হৈ যায়। গতিকে আপোনালোকে সেই গাড়ী, মই নকওঁ সেইখন গাড়ীও ভাল হ'ব পাৰে, সেইখনে বেয়া বুলি মই নকওঁ, কিন্তু তথাপিও নোলোৱাটো বেছি ভাল আপোনালোকে সেইখন গাড়ী। গতিকে সেইখন গাড়ী নল'ব আপোনালোকে। 3 নম্বৰটো হ'ল আমাৰ প্ৰয়োজন কিমান, যে আমি যদি কিমান দূৰ যাওঁ, সেইটোৰ ওপৰতো আমাৰ গাড়ী এখন ল'ব যাওঁতে ডিপেণ্ড কৰে। যে আমাৰ ডেইলি যদি আমি 100, 150, 80, 90 কিলোমিটাৰ ৰানিং কৰোঁ, তেতিয়া আমাৰ কাৰণে নতুন গাড়ী এখন লোৱাটো প্ৰয়োজন। সেই অৱস্থাত আমি পুৰণা গাড়ী এখন কেতিয়াও ল'ব নালাগে। আৰু যদি আপোনাৰ ডেইলি আপোনাৰ 30, 40, 50 কিলোমিটাৰৰ ভিতৰত আপ ডাউন থাকে, বা মাহত এটা বা দুটা লং ট্ৰিপ থাকে, তেতিয়া আপোনালোকে ছেকেণ্ড হেণ্ড গাড়ী এখন ল'ব পাৰে। তেতিয়া সেই ছেকেণ্ড হেণ্ড গাড়ীখন আপুনি লৈ বিপদত নপৰে, আৰু গাড়ীখনো আপোনাক ভাল পাৰফৰ্মেঞ্চ দিব। আৰু কেতিয়াবা যদি আপুনি গাড়ীখন লৈ, এইখন গাড়ী মই এতিয়া বহুত দিন চলালোঁ, এইখন মই বিকিবলৈ যাওঁ, তেতিয়া আপোনাৰ ইমান লছ নহয়। কথাটো হ'ল কি, আপোনালোকে কোনখন গাড়ী ল'বলৈ আপোনালোকে বজাৰত এভেইলেবল আছে আপোনালোকৰ। গাড়ীটো বহুত আছে। মই আপোনালোকৰ ভিডিঅ'টো প্ৰথমেই কৈছোঁ যে সেই গাড়ীখন নল'ব যোনখন গাড়ী আপোনালোকে মাৰ্কেটত নেদেখে বা কম চলি আছে মাৰ্কেটত। সেই গাড়ীখনত নল'ব আপোনালোকে, কাৰণ সেই গাড়ীখনৰ পাৰ্টছ আপোনালোকে পোৱা নাযায়। গতিকে পাৰ্টছ পোৱা গাড়ী তেনেকৈ বহুত আছে, যেনে মই 2-এখন কৈ দিছোঁ আপোনালোকৰ ওচৰত। আপোনালোকে তাৰ ভিতৰত চাই ল'ব, যেনে ছুইফ্ট আছে, অল্ট' আছে, ৱেগনাৰ আছে, ভাৰ্না আছে, স্কৰপিঅ' আছে, I-20 আছে, তেনেকৈ ধৰণৰ বহুত গাড়ী আছে। আপোনালোকে চাই মেলি কোনখন গাড়ী আপোনালোকৰ আশে পাশে আছে, আপোনালোকৰ টাউনত কোনখন গাড়ী পাৰ্টছ পোৱা যায়, সেই গাড়ীখনেই আপোনালোকে ল'ব। আৰু থাকিল মাইলেজৰ কথা, এইটো আপোনালোকৰ নিজৰ লগত কথা, যে মাইলেজ আপোনালোক কি লাগে, বা ডিজেলৰ গাড়ী লাগে নে পেট্ৰলৰ গাড়ী লাগে। মোৰ হিচাপে পেট্ৰল গাড়ীখনেই লোৱাটো ভাল।
আৰু ডিজেল গাড়ীখন মই বেয়া বুলি নকওঁ, আপোনালোকে নিজে চাই চিতি ল'ব গাড়ীখন এবাৰ। আৰু আপোনালোকে হয়তো যেতিয়া প্ৰথমবাৰ গাড়ীখন ল'ব যাব আপোনালোকে নাজানিব পাৰে, গতিকে আপোনালোকৰ আশে পাশে থকা কোনোবা গাড়ী মেকানিক এজন বা আপোনালোকৰ চিনাকি ভাল মানুহ মেকানিক এজনক লৈ যাব, যিজনে গাড়ীখনৰ বিষয়ে ভালদৰে জানে। তাই আপোনালোকে চাই চিতি ল'ব গাড়ীখন কিনাৰ আগত, যে গাড়ীখন কেনেকুৱা কি হয়, কিমান চলিছে, গোটেইখিনি ইনফৰমেশ্যনটো লোৱাৰ পিছতে আপোনালোকে গাড়ীখন ল'বলৈ আগবাঢ়িব। গতিকে বন্ধুসকল, মই সৰুকৈ ভিডিঅ'টোত যিমানখিনি আপোনালোকক ক'ব বিচাৰিছিলোঁ ক'লোঁ, বা বুজাব বিচাৰিছিলোঁ বুজাইছোঁ। যদি আপোনালোকে বুজিছে ভাল কথা, আৰু যদি আপোনালোকে বুজিব পৰা নাই তেতিয়াহ'লে কমেণ্ট কৰিব যে মোৰ ভিডিঅ'টোত আপোনালোকে কিমানখিনি সহায় পাইছে। আৰু ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনালোঁ।